ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ উদ্ভিদৰ প্ৰজনন এই পাঠটো আৰম্ভ কৰিম। তোমালোকে ষষ্ঠ শ্ৰেণীত প্ৰজননৰ বিষয়ে পাই আহিছা, উদ্ভিদৰ প্ৰজননৰ বিষয়ে, যে উদ্ভিদে কেনেকৈ বংশ বৃদ্ধি কৰে। গতিকে সেই কথাখিনি যদিও আমাৰ ষষ্ঠ শ্ৰেণীত অলপ আছিলে, তথাপি আমি সপ্তম শ্ৰেণীত গোটেই আৰম্ভণিৰ পৰাই কথাখিনি জানিবলৈ চেষ্টা কৰিম। আহাচোন, উদ্ভিদৰ প্ৰজনন। এতিয়া উদ্ভিদৰ প্ৰজনন বুলি ক'লে তোমালোকে মন কৰিবা, উদ্ভিদৰ প্ৰজনন দেখিছানে? প্ৰজনন কাক বোলে? প্ৰথম আমি জানিব লাগিব যে প্ৰজনন কাক বোলে। পিতৃ মাতৃৰ পৰা নতুন সতি সন্ততি জন্ম হোৱাকে প্ৰজনন বোলে। যি প্ৰক্ৰিয়াৰ দ্বাৰা এনেদৰে এটা নতুন জীৱৰ সৃষ্টি হয় তাকে প্ৰজনন প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰমানে তোমালোকে এটা কথা কোৱাচোন, যে যেতিয়া এটা জীৱৰ পৰা যদি আন এটা জীৱৰ সৃষ্টি নহ'লহেঁতেন, তেতিয়াহ'লে পৃথিৱীত জীৱ থাকিলহেঁতেন নে? যিজোপা ধৰি লোৱা তোমালোকৰ বাৰীত এজোপা আম গছ আছে, সেই আম গছজোপাৰ পৰা এটা নতুন আকৌ আম গছ যদি নগজিলেহেঁতেন আমৰ গুটিৰ পৰা, তেতিয়াহ'লে সেই আমজোপা মৰি যোৱাৰ পিছত এনেকৈ আমৰ গোটেই বংশ শেষ হৈ গ'লহেঁতেন, নহয় জানো? গতিকে উদ্ভিদবোৰে বা যিকোনো জীৱ এটা পৃথিৱীত বৰ্তি থাকিবলৈ হ'লে তাৰ বংশবৃদ্ধি প্ৰয়োজন, বংশবৃদ্ধি হ'ব লাগে। গতিকে এই বংশবৃদ্ধিৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে কোৱা হয় প্ৰজনন প্ৰক্ৰিয়া। প্ৰজনন প্ৰক্ৰিয়াত পিতৃ মাতৃৰ পৰা নতুন, তাৰমানে মূল গছজোপাৰ পৰা আৰু এজোপা গছ সৃষ্টি হোৱাকে প্ৰজনন বুলি কয়। উদ্ভিদৰ প্ৰজননৰ ক্ষেত্ৰত গছৰ কথা ক'ব পাৰোঁ আমি, আৰু প্ৰাণীৰ প্ৰজননৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰাণীৰ কেনেকৈ প্ৰজনন হয়, প্ৰজননৰ দ্বাৰা কেনেকৈ বংশবৃদ্ধি হয়, নতুন জীৱ প্ৰাণীৰ সৃষ্টি হয়, এইখিনি পিছত আছে। এতিয়া আমি প্ৰথম জানি ল'লোঁ যে প্ৰজনন কাক বোলে। তাৰপিছত আহিম আমি প্ৰজনন অংগ উদ্ভিদৰ ক্ষেত্ৰত দেই। আমি এতিয়া উদ্ভিদৰ কথাহে পাতিম, গতিকে ইয়াতে উদ্ভিদৰ কথাখিনিয়ে মূল কথা হিচাপে আমি ল'ম। প্ৰজনন অংগ বুলি ক'লে উদ্ভিদৰ ক্ষেত্ৰত প্ৰজনন অংগ হ'ল ফুল। কাৰণ ফুলৰ পৰাই গুটি হয়, ফুলৰ পৰা ফল হয়, ফলৰ মাজত গুটি থাকে, সেই গুটিৰ পৰা আকৌ নতুন গছ হয়। আমি জনামতে আমি সাধাৰণতে চোৱাচোন, বজাৰ বা ক'ৰবাত আমি আম এটা খাবলৈ খাবলৈ আনিলোঁ, আনি আমটো খালোঁ, খাই তাৰ গুটিটো দলি মাৰি পেলাই দিয়াৰ অলপ দিনৰ পিছত দেখিম সেই গুটিটোৰ বাকলিটো ফাটি তাৰ পৰা এটা নতুনকৈ আকৌ আমৰ পুলি ওলাইছে। তাৰমানে কি, যিটো ফল আমটো খোৱাৰ পিছত আমৰ গুটিটোৰ পৰাই আকৌ আম গছ এজোপা ওলাই নাই। গতিকে সেই আমটো যে আমি খাইছোঁ, গছত আমটো লগাৰ আগত গছত কি হয় বাৰু? আম গছৰ ফুল ফুলে নাই? আমে মলিয়ালে বুলি কয়। আম গছৰ ফুল ফুলিলে আমৰ ফুল ফুলিছে বুলি নকয়, আমে মলিয়াইছে বুলি কয়। এপাহ ফুলত পুংজনন অংগ, স্ত্ৰীজনন অংগ বা পুংজনন আৰু স্ত্ৰীজনন উভয় অংগই থাকিব পাৰে। তাৰমানে কিছুমান ফুলত অকল পুংজনন অংগ থাকে, কিছুমান ফুলত স্ত্ৰীজনন অংগ থাকে, কিছুমান ফুলত আকৌ পুংজনন অংগ আৰু স্ত্ৰীজনন অংগ দুইটাই থাকে। এই কথাখিনি, এই প্ৰজনন অংগৰ যিখিনি মূল কথা, এই কথাখিনি কিন্তু আমি পিছৰ ফালে বেছি বহলকৈ আলোচনা কৰিম। আমি আৰম্ভণিতে এইখিনি কথা বেছি বহলকৈ নেচাওঁ। আমি খালি এটা কথা, ইয়াৰ ইম্পৰ্টেণ্ট এটা কথা বেছি মনত ৰাখিব লাগিব। আটাইতকৈ ইম্পৰ্টেণ্ট বাক্যটো হৈছে ফুল হ'ল উদ্ভিদৰ প্ৰজনন অংগ। এই লাইনটো ভালকৈ মনত ৰাখিবা, পিছত আমাক আকৌ লাগিব। বাকী কথাখিনি আমি আকৌ আলোচনা কৰিম। ইয়াৰ পিছত আহিলে প্ৰজননৰ ধৰণ। প্ৰজনন কেনেকুৱা, কি ধৰণে হ'ব পাৰে, প্ৰজনন প্ৰক্ৰিয়া কেনেকুৱা হ'ব পাৰে। উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া দুই ধৰণৰ। তাৰে এবিধ হ'ল অযৌন প্ৰজনন আৰু এবিধ হ'ল যৌন প্ৰজনন। যৌন প্ৰজননৰ বিষয়ে আমি পিছত আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম অযৌন প্ৰজনন। অযৌন প্ৰজনন ইয়াতে এতিয়া প্ৰথম কাক বোলেকেইটা অৱশ্যে আমি দুইটাৰে জানি ল'ব লাগিব, যে অযৌন প্ৰজনন কাক বোলে আৰু যৌন প্ৰজনন কাক বোলে। বীজ মানে গুটি দেই। বীজ বা ৰেণু নোহোৱাকৈয়ে নতুন উদ্ভিদৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক অযৌন প্ৰজনন বোলে, য'ত বীজৰ প্ৰয়োজন নাই, গুটিৰ পৰা গছ নগজে। এইটো প্ৰজননত, এই অযৌন প্ৰজননত গুটিৰ পৰা গছ নগজে, গুটিয়ে সৃষ্টি নহয় বা গুটি নাথাকে। গতিকে তেনেকুৱাও প্ৰজনন হয়। আৰু বীজৰ পৰা নতুন উদ্ভিদ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক যৌন প্ৰজনন বুলি কয়। গতিকে বীজৰ কথা বা গুটিৰ কথা যেতিয়া আহিব, বা বীজৰ কথা অহাৰ লগে লগে ফুলৰ কথা আহিব, সেই কথাখিনি, সেইকাৰণে মই কৈছোঁ এই কথাখিনি আমি যৌন প্ৰজননৰ সময়ত ভালকৈ আলোচনা কৰিম। যিটো প্ৰজনন অংগৰ কথা মই আগত কৈছোঁ কিতাপত আছে কাৰণে, কিন্তু প্ৰজনন অংগৰ এই মূল কথাখিনি আমি যৌন প্ৰজনন পঢ়োঁতে ভালকৈ পঢ়িম। এতিয়া আমি প্ৰথম কাক বোলেতো জানি, যৌন প্ৰজননটো হ'ল বীজৰ সহায়ত নতুন উদ্ভিদৰ সৃষ্টি হয়। এইকেইটাই হ'ল যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ কাক বোলে বা পাৰ্থক্য। ইয়াৰ পিছত এতিয়া আমি আলোচনা কৰিম অযৌন প্ৰজননৰ বিষয়ে। অযৌন প্ৰজনন বুলি ক'লে আমি আগতেই পালোঁ যে অযৌন প্ৰজনন কেনেকৈ হয়, বীজৰ সহায়ত নহয়, কিবা বেলেগ উপায়েৰে তাৰমানে
এজোপা উদ্ভিদৰ পৰা নতুন উদ্ভিদ সৃষ্টি হ'ব। এতিয়া বেলেগ উপায় কি? বেলেগ বিভিন্ন উপায় আছে। বিভিন্ন অযৌন প্ৰথাৰে উদ্ভিদৰ বংশবৃদ্ধি হয়। তাৰে প্ৰধান 4টা প্ৰথা আমি আলোচনা কৰিম। আমাৰ 7ম শ্ৰেণীৰ কিতাপত পাঠ্যপুথিত বা পাঠ্যপুথিৰ এই অধ্যায়টোত আমাৰ মাত্ৰ প্ৰধান 4টা প্ৰথাহে বৰ্ণনা কৰিছে। গতিকে এই 4টা প্ৰথা আমি আলোচনা কৰিম। এই 4টা প্ৰথাৰ প্ৰথম প্ৰথাটো হৈছে অংগজ বংশ বিস্তাৰ। অংগজ বংশ বিস্তাৰ বুলি ক'লে আমি উদ্ভিদৰ প্ৰথমতে চাওঁ আমি অংগজ বুলি ক'লে কি বুজি পাওঁ। অংগজ মানে কি? অংগজ মানে হ'ল উদ্ভিদৰ শিপা, ডাল আৰু পাতক অংগজ অংশ বুলি কোৱা হয়। উদ্ভিদ এজোপা কিহেৰে গঠিত? উদ্ভিদৰ অংশবিলাক কি কি? পাত থাকে, ডাল থাকে, শিপা থাকে, ডালক কাণ্ড বুলিও কোৱা হয়, হয়নে নহয়? গতিকে এই গোটেই অংশবোৰক একেলগে অংগজ অংশ বুলি কোৱা হয়। এই অংগজ অংশৰ পৰা যেতিয়া প্ৰজনন হ'ব তেতিয়া তেনেকুৱা প্ৰজননক অংগজ বংশ বিস্তাৰ বুলি কোৱা হয়। এই ধৰণৰ অযৌন প্ৰজননত নতুন উদ্ভিদবোৰ ক'ৰ পৰা হ'ব? শিপা বা কাণ্ড বা পাত বা মুকুলৰ পৰা পোখা মেলি সৃষ্টি হ'ব। উদ্ভিদৰ এনেকুৱা অংশবিলাকৰ পৰা নতুন এজোপা উদ্ভিদ সৃষ্টি হ'লে এই প্ৰক্ৰিয়াটোক কোৱা হয় সদায় অংগজ বংশ বিস্তাৰ। ইয়াৰ পিছত এতিয়া আমি ইয়াৰ ভিতৰলৈ যাম। আমি এই 4টা ভাগৰ কথা যে ক'লোঁ, 4টা প্ৰথাৰে এটা প্ৰথা আমি পাইছোঁ। এই প্ৰথাটো ভালকৈ আমি এতিয়া আলোচনা কৰিম যে শিপাৰ পৰানো কি গছ হয়, কাণ্ডৰ পৰা আকৌ নতুন গছ কেনেকৈ হয়, পাতৰ পৰা, মুকুলৰ পৰা আমি এই কথাখিনি ভালদৰে আলোচনা কৰিবলৈ মই এখন তোমালোকক চিত্ৰ দেখাম। চিত্ৰখনত মন কৰাচোন। প্ৰথম এই চিত্ৰখনত 4টা বেলেগ বেলেগ ভাগ আছে। এই 4টা ভাগৰ প্ৰথম ভাগটো চোৱা, গোলাপ ফুল দেখিছানে? প্ৰথমতে আছে গোলাপ ফুল। গোলাপ ফুল তোমালোকে জানানে ঘৰত মাহঁতে ফুলনি কৰে নাই? ফুল ৰুৱে নাই? গোলাপ ফুল ৰুৱে নাই? গোলাপ ফুলৰ তোমালোকৰ ঘৰত গোলাপ ফুল নাথাকিলে, ওচৰৰ মানুহঘৰত যদি গোলাপ ফুলৰ গছ থাকে তেতিয়া কি কৰিব লাগিব? ওচৰৰ মানুহঘৰৰ পৰা গোলাপ ফুলৰ ডাল এটা আনি পচাব লাগিব, ক'ৰবাত পুতি থ'ব লাগিব। তাৰমানে কি? গোলাপ ফুলৰ ডালৰ পৰা গোলাপ ফুল হয়, গছ হয়। তাৰমানে কাণ্ডৰ পৰা হয়। এজোপা গোলাপ ফুলৰ পৰা আন এজোপা গোলাপ ফুলৰ কিহৰ দ্বাৰা সৃষ্টি হয়? কাণ্ডৰ দ্বাৰা। কাণ্ডত থকা কিছুমান মুকুল, কাণ্ডবিলাকৰ এই গাঁঠিবিলাক, মন কৰিছেনে? গাঁঠি বুলি যে লিখি থোৱা আছে, গাঁঠিবিলাকৰ এই অংশৰ পৰাই কি হয়? কিছুমান মুকুল ওলায় আৰু ডালটো ছিঙি আনি যেতিয়া ৰুই দিয়া হয় সেই গাঁঠি অংশৰ পৰা মুকুল ওলাই, তাৰ পৰা এজোপা গছৰ পাত ওলাব, তাৰপিছত নতুন এজোপা গছৰ সৃষ্টি হ'ব। তাৰপিছত আহিলেও আমি আলু দেখিছানে? আলু আৰু আদাৰ একেই দেই নিয়মটো, যদিও কিতাপত আছে কাৰণে মই তোমালোকক 2টা চিত্ৰ দি দিছোঁ। আলু আৰু আদাৰ নিয়ম একে। এতিয়া আলুৰ ক্ষেত্ৰত কি হ'ব? আলুত তোমালোকে ঘৰলৈ অনা আলুবিলাক মন কৰিবাচোন, 2টামান আলু বেছি অলপ পুৰণা হৈ গ'লে এনেকৈ গজালি ওলায়। মন কৰিবা, এটা সৰু সৰু দাগ থাকে ক'লা ক'লা, সেই দাগটোক কোৱা হয় চকু বুলি। আলুৰ চকু সেইটো, আৰু তাতে অকণ বগা বগাকৈ গজালি ওলাই থাকে। গতিকে সেই আলুৰ যিটো চকু, সেইটো আচলতে এটা মুকুল। সেইবিলাক গজালি বা আলু গছৰ গজালি বা সেইটো মুকুল বুলি কয়। তেনেকৈ আদাৰ ক্ষেত্ৰতো তেনেকুৱা মুকুল ওলায় আৰু চকুৰ নিচিনা অংশ থাকে, তাৰ পৰা মুকুল ওলায়। গতিকে আদা আৰু আলু এইবিলাক কি হয়? সেই মুকুলৰ পৰা নতুনকৈ উদ্ভিদৰ সৃষ্টি হয়। তাৰমানে আলুৰ এনেকুৱা গজালি ওলাই থকা অংশ এটা কাটি পেলাই নি পেলাই যদি মাটিত পুতি থোৱা, সেইখিনিতে আকৌ নতুনকৈ আলু গছ এজোপা গজে। বা আদাৰ ক্ষেত্ৰত হালধি গছ একেধৰণে হয়। তাৰপিছত লাষ্টত আহিলে পাতে গজা বা দুপৰ টেঙা। তোমালোকৰ আছেনে কাৰোবাৰ ঘৰত? ঔষধ হিচাপে দুপৰ টেঙা ব্যৱহাৰ কৰা হয়। দুপৰ টেঙাটো খুব ঔষধি গছ, লাগেই মানুহৰ ঘৰত, আৰু তাক পাতে গজা বুলিও কোৱা হয়। পাতে গজা শব্দটোতে ওলাই আছে যে দুপৰ টেঙাৰ কেনেকৈ নতুন গছ সৃষ্টি হয়। এজোপা দুপৰ টেঙা গছৰ পাত ছিঙি নি পেলাই তুমি সেমেকা ঠাইত এনেই পেলাই থ'বাচোন, দুদিনমানৰ পিছত দেখিবা পাতবোৰত ইয়াত চিত্ৰত দেখুওৱাৰ ধৰণে এনেকৈ সৰু সৰুকৈ আকৌ পোখা ওলায়। নতুন পোখা মানে নতুনকৈ আকৌ সৰু সৰু পাত গজালি ওলায়। গজালি বুলি নহয়, এইটো পাতেই ওলায়, সৰু সৰু পাত ওলায়, মানে কোঁহ কিছুমান ওলায়। কোঁহ বুলিও কয়, পোখা বুলিও কয়। আৰু পাতৰ পৰা গজে কাৰণে এই গছজোপাৰ নাম পাতে গজা বুলি কয়। পাতে গজা, পাতৰ পৰা গজে, পাতৰ পৰাই আকৌ নতুন গছৰ সৃষ্টি হয়। গতিকে আমি ইয়াত 3 ধৰণৰ কথা দেখিলোঁ। এতিয়া আমি জানিবলৈ বিচাৰিম শিপাৰ পৰা কেনেকুৱা হয়, আকৌ কিছুমান গছ গছৰ পৰাই হয়। সেইখিনি কথা আমি ইয়াৰ পিছত যাম। এয়া চোৱা, এতিয়া আমি ইয়াত ব্যাখ্যা কৰি দিছোঁ যে অংগজ বংশ বিস্তাৰৰ ক্ষেত্ৰত গোলাপ ফুলৰ কেনেকুৱা হয় কথাটো। গোলাপ ফুলৰ ডাল কাটি ৰুলে নতুন গছ গজে। এনেদৰে কাটি লোৱা ডালটোক শাখা কলম বুলি কোৱা হয়। কলম কৰা বুলি যে কয়, কলম দিয়া গছ কলম দিয়ে, সেই তেনেকৈ শাখা কলম বুলি কয়। আৰু এই কলম কৰা ডালটোৰ গাঁঠিৰ পৰা নতুনকৈ পাত ওলায়। গতিকে এইটো হ'ল গোলাপ ফুলৰ কথা। তাৰপিছত আহিলে আলু বা আদাৰ ক্ষেত্ৰত কি হয়?
আলু বা আদাৰ ক্ষেত্ৰত চোৱা, আলুৰ গাত কিছুমান মুকুল থাকে যাক চকু বুলি কোৱা হয়। এই এটা আলু চকুৰে সৈতে কাটি মাটিত পুতি থ'লে গছ গজে। এনেদৰে আদাৰো আলুৰ দৰে বংশ বিস্তাৰ হয়, নতুনকৈ গছ ওলায়। তাৰপিছত আহিলে পাতে গজা বা দুপৰ টেঙা। পাতে গজা বা দুপৰ টেঙা গছৰ ক্ষেত্ৰত কি হয় চোৱা, উদ্ভিদৰ পাতৰ দাঁতিত মুকুল থাকে। এই উদ্ভিদৰ পাত এখিলা সেমেকা ঠাইত ৰাখিলে প্ৰতিটো মুকুলৰ পৰা নতুন এজোপা উদ্ভিদৰ সৃষ্টি হয় বা জন্ম হয়। গতিকে এইখিনি হ'ল অংগজ বংশ বিস্তাৰৰ মূল কথা। আৰু অংগজ বংশ বিস্তাৰ চোৱা, এইখিনি চিত্ৰ দিয়াখিনি মই আগতে বুজাই ল'লোঁ। কিতাপত এইখিনি কথাৰ চিত্ৰ দিয়া নাই। তোমালোকে শুনিছানে মিঠা আলু নামৰ এবিধ আলু আছে। মিঠা আলু, ডালিয়া ফুল যে গছ, ডালিয়া গছ চিনি পোৱা? ডালিয়া গছ আদি উদ্ভিদৰ শিপাৰ পৰা নতুন উদ্ভিদৰ জন্ম হয়। তাৰপিছত আকৌ আৰু এবিধ কেকটাছ চিনি পোৱানে? কেকটাছক অসমীয়াত কোৱা হয় সাগৰ ফেনা। এইবোৰ মৰুভূমিত হোৱা উদ্ভিদ। কেকটাছ, সাগৰ ফেনা এইবিলাক হ'ল ক'ত? মৰুভূমিতহে সাধাৰণতে হয়। তথাপি আমাৰ মানুহে আজিকালি কি কৰে, নিজৰ টাবত কৰে, বিভিন্ন ধৰণৰ কেকটাছ ৰুৱে সৌন্দৰ্য বৰ্ধনৰ কাৰণে। গতিকে সাগৰ ফেনা বা কেকটাছৰ নিচিনা কিছুমান উদ্ভিদৰ মূল গছৰ পৰা ছিগি যোৱা যিকোনো অংশই নতুন উদ্ভিদ জন্ম দিব পাৰে। তোমাৰ কেকটাছজোপাৰ পৰা যদি এটা অংশ এনেকৈ ভাঙি পেলাই ক'ৰবাত পেলাই থোৱা, তাৰপৰা আকৌ নতুন এজোপা কেকটাছ জন্ম হয়। অংগজ প্ৰজননৰ দ্বাৰা উদ্ভিদ গজিবলৈ অতি কম সময় লাগে। বীজৰ পৰা জন্ম হোৱা গছতকৈ এইবোৰে ফুল আৰু ফল সোনকালেই ধাৰণ কৰে। সোনকালে ফুল ফুলে, সোনকালে ফল ধৰে। যিবিলাক গছ সাধাৰণতে বীজৰ পৰা জন্ম হোৱা গছতকৈ তাৰমানে এইবিলাক গছৰ সোনকালে ফুল ফল ধৰে। একেজোপা মূল উদ্ভিদৰ পৰা সৃষ্টি হোৱাৰ বাবে নতুন উদ্ভিদবোৰ মূল উদ্ভিদজোপাৰ সৈতে অবিকল একে হয়। গতিকে এইটোৱে হ'ল অংগজ প্ৰজননৰ মূল কথা। অযৌন প্ৰজননৰ দ্বিতীয় ভাগটো হৈছে মুকুলন বা মুকুলোদ্গম। মুকুল মানে হ'ল গজালি। এই যে আলুৰ পৰা মুকুল ওলায়, গজালি ওলায়, সেই মুকুলন। শব্দটো মুকুল বুলি কোৱা হয়। আৰু এই যে দ্বিতীয় যি অযৌন প্ৰজননৰ বিধি বা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো সাধাৰণতে ক'ত দেখা যায় জানানে? মুকুলন বা মুকুলোদ্গম, মুকুলনক মুকুলোদ্গম বুলিও কয়। মুকুলোদ্গম প্ৰক্ৰিয়াৰে সাধাৰণতে ইষ্টৰ দৰে এককোষী অণুজীৱৰ বংশবৃদ্ধি হয়। ইষ্ট হ'ল এটা এককোষী অণুজীৱ। খালী চকুৰে মনিব নোৱাৰি, তাক চাবৰ কাৰণে অণুবীক্ষণ যন্ত্ৰৰ সহায় লাগে। গতিকে এই ইষ্ট কোষৰ পৰা এটা সৰু টেমুনাৰ দৰে কিছুমান অংশ ওলায়, যাক আমি মুকুল বুলি কওঁ। লাহে লাহে মুকুলবোৰ বৃদ্ধি হৈ মূল কোষটোৰ পৰা বিচ্ছিন্ন হয়, আৰু সেই বিচ্ছিন্ন হোৱা অংশটোৱে নতুন ইষ্ট কোষ গঠন কৰে। নতুন ইষ্ট কোষটো বাঢ়ি গৈ পৰিণত হয় আৰু পুনৰ নতুন কোষৰ জন্ম দিয়ে। তলত এটা চিত্ৰ আছে, তোমালোকে চালে গম পাবা। এইটো হ'ল ইষ্ট কোষ। ইষ্ট কোষৰ পৰা বৃদ্ধি হৈ এটা মুকুল ওলায়। সেই মুকুলটো লাহে লাহে কি হয়, সেই তাৰ পৰা বাঢ়ি গৈ এটা সময়ত ছিগি যায়। ছিগি যোৱাৰ পিছত আকৌ যিটো ছিগি পৰিল, সেই কোষটোৰ পৰা আকৌ নতুনকৈ এটা কোষ ওলায় যেতিয়া ডাঙৰ হয় কোষ। তাৰমানে ধৰি লোৱা এই 3 নম্বৰ পইণ্টটোত চোৱা, 3 নম্বৰ পইণ্টটোত যেতিয়া এই নতুন মুকুলটো ছিগি বিচ্ছিন্ন হৈ যায়, বিচ্ছিন্ন হৈ যোৱা ইষ্ট কোষটো আকৌ পৰিণত হয়, ডাঙৰ হৈ পেলাই আকৌ তাৰ পৰা মুকুল ওলায়, মুকুল ডাঙৰ হৈ ছিঙে, তেনেকৈ ইষ্ট কোষৰ বংশবৃদ্ধি হৈ গৈ থাকে। কেতিয়াবা কি হয়, মুকুলৰ পৰা আন মুকুল সৃষ্টি হৈ মুকুল শৃংখল সৃষ্টি কৰে, চেইনৰ নিচিনা এডাল সৃষ্টি কৰে। তাৰমানে এটা মুকুলৰ পৰা আনটো মুকুলৰ পৰা সিটো মুকুল, এনেকৈ সৃষ্টি হৈ 3 নম্বৰটো মুকুল শৃংখল গঠন কৰে, চেইনৰ নিচিনা হয়, ইটোৰ লগত সিটো মুকুল লগ লাগি। এনেদৰে অতি কম সময়ৰ ভিতৰতে, এইটো বানানটো ভুল হ'ল মোৰ টাইপিঙত, তোমালোকে শুদ্ধ কৰি ল'বা। কম সময়ৰ ভিতৰতে বহু সংখ্যক ইষ্ট কোষৰ সৃষ্টি হ'ব পাৰে। তাৰমানে এই মুকুলন বা মুকুলোদ্গম প্ৰক্ৰিয়াৰে খুব কম সময়ৰ ভিতৰতে এটা ইষ্ট কোষৰ পৰা বহুত ইষ্ট কোষ সৃষ্টি হ'ব পাৰে। 3 নম্বৰ ভাগটো হ'ল বিভাজন। বিভাজন প্ৰক্ৰিয়াৰে সাধাৰণতে শেলাই জাতীয় যিবিলাক উদ্ভিদ আছে, বিভিন্ন ধৰণৰ শেলাই চিনি পোৱানে? আবদ্ধ পানী, ক'ৰবাত পানী যেতিয়া জমা হৈ থাকে, বহুত দিন জমা হৈ থকা পানীত সেউজীয়া পিছল কিছুমান অংশ তোমালোকে দেখিবলৈ পাবা। খুব যদি ওচৰৰ পৰা যোৱা বা বহুত দিন পুৰণা ঘৰ, আধা বনাই থোৱা ঘৰ, ৱাল, তাত কি হয়, সেউজীয়া কিছুমান অংশ আমি দেখিবলৈ পাওঁ। সেইবিলাকেই হ'ল শেলাই জাতীয় যিবিলাক উদ্ভিদ আছে, সেই উদ্ভিদবিলাকৰ ক্ষেত্ৰত কি হয়, বিভাজন প্ৰক্ৰিয়াৰে
আমাৰ বংশবৃদ্ধি, শেলাই বংশবৃদ্ধি হয়। এতিয়া বিভাজন প্ৰক্ৰিয়াটো কেনেকুৱা? আবদ্ধ পানীত থকা বিজলুৱা সেউজীয়া ৰঙৰ শেলাইৰ বিভাজন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি হয়। কোনো এবিধ শেলাই 2 বা ততোধিক টুকুৰালৈ বিভাজন হ'ব পাৰে। নিজে নিজে শেলাইবোৰ ছিঙি যাব পাৰে। সেই ছিঙি যোৱা অংশৰ পৰা আকৌ নতুন এটুকুৰা শেলাই জন্ম হয়। তলত দিছে সৰ্পিল শেলাই নামৰ এবিধ শেলাই। সেই শেলাইবিধৰ এবিধ হ'ল মূল শেলাই। সি দুভাগ হৈ যায়, আকৌ সেই দুভাগকেইটা ডাঙৰ হৈ যাব, ডাঙৰ হৈ আকৌ তাৰ পৰা দুভাগ হয়। এনেকৈ শেলাই সৃষ্টি হয়। শেলাইৰো ইষ্টৰ দৰেই খুব কম সময়ৰ ভিতৰতে বৃদ্ধি হয়। সেইকাৰণে অলপমান আৰম্ভণি হোৱাৰ লগে লগে এটুকুৰা ঠাই, সেমেকা ঠাই বা জেকা ঠাই খুব কম সময়ৰ ভিতৰতে শেলাইৰে চানি ধৰে, খুব সোনকালে বংশবৃদ্ধি হয়। তাৰপিছত আহিলোঁ আমি 4 নম্বৰ পাৰ্টটোলৈ। 4 নম্বৰ পাৰ্টটো তোমালোকে মন কৰিবা, ৰেণু গঠন। ৰেণু গঠন হয় সাধাৰণতে ভেঁকুৰজাতীয় উদ্ভিদৰ ক্ষেত্ৰত। উদ্ভিদৰ পৰিপুষ্টি পাঠটোতে হয়তো আমি পাইছিলোঁ যে ভেঁকুৰজাতীয় উদ্ভিদক আমি কি বুলি কওঁ? মৃতজীৱী উদ্ভিদ বুলি কওঁ। কাৰণ সিহঁতি ক'ত বাস কৰে? গেলা পচা জীৱ জন্তুৰ ওপৰত সিহঁতি বাস কৰে। সেইকাৰণে সিহঁতক মৃতজীৱী, মৃত প্ৰাণী বা মৃত সামগ্ৰী, গেলা পচা সামগ্ৰীৰ পৰা সিহঁতি খাদ্যবস্তু বা পুষ্টি সংগ্ৰহ কৰে। সেইকাৰণে সিহঁতক কোৱা হয় মৃতজীৱী। এতিয়া ভেঁকুৰ আমি ক'ত দেখা পাওঁ? সাধাৰণতে ভেঁকুৰ ক'ত দেখা পাওঁ? সেই পাঠটোতে আছিল। আমি যদি এটুকুৰা পাওৰুটি বা ব্ৰেড বা ধৰা আমি বনোৱা ৰুটি মুকলিকৈ 4-5 দিন থৈ দিওঁ, তেতিয়া মন কৰিবা তাত ভেঁকুৰ সৃষ্টি হয়, ভেঁকুৰ লাগে। ভেঁকুৰ কেনেকৈ সৃষ্টি হয়? বায়ুত থকা ৰেণুৰ পৰা এটুকুৰা পাওৰুটিত ভেঁকুৰৰ জন্ম হয়। পাওৰুটিৰ ওপৰত তুলাৰ দৰে জাল বন্ধা সূতাবোৰৰ মাজত ৰেণুবোৰ থাকে। তোমালোকে তলত চিত্ৰ এটা দিছোঁ, চিত্ৰটোও চাব পাৰিবা। ৰেণুবোৰ ক'ত থাকে? পাওৰুটিৰ ওপৰত তুলাৰ দৰে জাল বন্ধা সূতাবোৰৰ মাজত ৰেণু থাকে। ৰেণুবোৰ খুব পাতল বাবে সহজে বায়ুত উপঙি বহুত দূৰলৈ যাব পাৰে। আৰু ৰেণুটো হ'ল অযৌন প্ৰজননৰ অংগ। এইটো ৰেণু 2 হ'ব। নট ৰচৌকাৰ লাগিব আৰু ৰটো নালাগে। ৰেণুটো অযৌন প্ৰজনন অংগ। প্ৰতিটো ৰেণু উচ্চ উষ্ণতা আৰু নিম্ন আৰ্দ্ৰতাৰ পৰা ৰক্ষা পাবলৈ কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে বাবে বহু সময় ধৰি বাচি থাকে। এই বাক্যটো মই ভালকৈ বুজাই দিছোঁ যে বহুত বেছি গৰম আৰু বহুত বেছি ঠাণ্ডা বা আৰ্দ্ৰতা, জলীয় বাষ্প বেছি থকা পৰিৱেশত জীয়াই থাকিবৰ কাৰণে ভেঁকুৰবোৰৰ বাহিৰটো এটা টান আৱৰণেৰে আবৃত হৈ থাকে। মানে সেই ভেঁকুৰৰ ৰেণুটোক সেই আৱৰণখনে ৰক্ষা কৰি থাকে। আৰু সেই ৰক্ষা কৰি থাকে কাৰণে ভেঁকুৰ বহু দিনলৈ জীয়াইও থাকে। অনুকূল অৱস্থাত এই ৰেণু অংকুৰিত হয়। যেতিয়া ভাল পৰিৱেশ পাব, ভেঁকুৰে মুকলি পৰিৱেশ পাব, এটা সামগ্ৰী পুৰণা হ'বলৈ আৰম্ভ কৰিব, গেলিবলৈ আৰম্ভ কৰিব, সেইটোকে অনুকূল অৱস্থা বুলি কয় ভেঁকুৰ জন্ম হ'বৰ কাৰণে। কাৰণ ভেঁকুৰ যিহেতু মৃতজীৱী। অনুকূল অৱস্থাত এই ৰেণু অংকুৰিত হয় আৰু প্ৰতিটো ৰেণুৰ পৰা এডাল নতুন ভেঁকুৰজাতীয় উদ্ভিদৰ বিকাশ হয়। এনেদৰে মছজাতীয় উদ্ভিদ তোমালোকে দেখিছানে নাই? মছজাতীয় উদ্ভিদো সেই তেনেকৈ পুৰণা ৱালবিলাকত গজে, পুৰণা পকী ৱালবিলাকত গজে। তাৰপিছত ঢেকীয়াজাতীয় উদ্ভিদ, মানে ঢেকীয়াজাতীয় উদ্ভিদ কেইবা ধৰণৰো আছে। তাৰে ভিতৰত একেবাৰে উৎকৃষ্ট উদাহৰণ হ'ল আমি যিটো খাওঁ ঢেকীয়া শাক। সেই ঢেকীয়াজাতীয় উদ্ভিদত পৰে। গতিকে সেই ঢেকীয়াজাতীয় উদ্ভিদৰ ক্ষেত্ৰতো ৰেণুৰ দ্বাৰাই প্ৰজনন হয়। কিছুমান ৰেণু থাকে, ৰেণুৰ পৰা তাহাঁতৰ প্ৰজনন হয়। আৰু তাৰো চিত্ৰ কিতাপত আছে, ঢেকীয়াৰ ৰেণু ক'ত জমা হৈ থাকে, ৰেণু ক'ত থাকে। এই ৰেণুস্থলী বা ৰেণুধানী হ'ল এইটো। ইয়াত ৰেণুবিলাক থাকে। আৰু ৰেণুবিলাক কেনেকৈ থাকে? এনেকৈ তুলাৰ নিচিনাকৈ থাকে, কিন্তু তাৰ এটা আৱৰণ থাকে। এইটো আৱৰণৰ সৈতে আছে, এইটো আৱৰণ নথকাকৈ দেখুৱাইছে। গতিকে সেই ৰেণুবিলাকৰ পৰা নতুন নতুন ভেঁকুৰৰ সৃষ্টি হয়। এই ধৰণে অযৌন প্ৰজননৰ দ্বাৰা বীজৰ প্ৰয়োজন নোহোৱাকৈ এজোপা গছৰ পৰা কি হয়? এজোপা উদ্ভিদৰ পৰা নতুন এজোপা উদ্ভিদৰ সৃষ্টি হয়। যৌন প্ৰজনন, যিহেতু আমাৰ উদ্ভিদৰ প্ৰজনন 2 প্ৰকাৰে হয়, আমি আগতেই পাইছিলোঁ, অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। আজি আমি যৌন প্ৰজননৰ বিষয়ে আলোচনা কৰিম।
তো যৌন প্ৰজনন বুলি ক'লে আমি কি বুজি পাওঁ? আমি আগতেই পাইছিলোঁ যে এই প্ৰজননত বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়, নহয় জানো? তো যৌন প্ৰজননত যেতিয়া বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় আৰু সেই প্ৰক্ৰিয়াত সদায় প্ৰজনন অংগৰ প্ৰয়োজন আছে। প্ৰজনন অংগ থাকিব আৰু প্ৰজনন অংগৰ মিলনৰ ফলত নতুন এটা কোষ সৃষ্টি হ'ব। নতুন কোষটোৰ পৰা এটা নতুন জীৱৰ বা এটা নতুন উদ্ভিদৰ সৃষ্টি হ'ব। প্ৰজনন অংগ উদ্ভিদৰ ক্ষেত্ৰত প্ৰজনন অংগ হৈছে কি? ফুল। আমি আগতেই পাইছোঁ যে ফুল হৈছে এজোপা উদ্ভিদৰ প্ৰজনন অংগ। ফুলৰ দুটা ভাগ থাকে। পুংকেশৰ হ'ল পুংজনন অংগ আৰু স্ত্ৰীকেশৰ বা গৰ্ভকেশৰ হ'ল স্ত্ৰীজনন অংগ। এতিয়া কিছুমান ফুলত মাত্ৰ পুংকেশৰ বা স্ত্ৰীকেশৰহে থাকে, যিকোনো এডাল থাকে, এটা পুংজনন অংগ থাকে, প্ৰজনন অংগ থাকে, এটা প্ৰজনন অংগহে থাকে। কিছুমান ফুলত যিকোনো এবিধ প্ৰজনন অংগ থাকে, পুংকেশৰ বা স্ত্ৰীকেশৰ। তেনেকুৱা ফুলক কোৱা হয় একলিংগী ফুল। তাৰ উদাহৰণ হৈছে অমিতা গছ, তিয়ঁহ গছ। সেইবিলাকৰ ফুলত অমিতাৰ ফুল, তিয়ঁহৰ ফুল আদিত পুংকেশৰ বা স্ত্ৰীকেশৰ যিকোনো এটা প্ৰজনন অংগহে থাকে। কিছুমান ফুল আছে আকৌ কি যে পুংকেশৰ আৰু স্ত্ৰীকেশৰ উভয়েই থাকে। তেনেকুৱা ফুলবোৰক কোৱা হয় উভয়লিংগী ফুল। যেনে সৰিয়হ ফুল, গোলাপ ফুল, সেইবিলাক ফুলত জবা ফুল, এইবিলাক ফুলত কি হয়? পুংকেশৰ আৰু স্ত্ৰীকেশৰ মানে দুইবিধ প্ৰজনন অংগই থাকে। পুংজনন অংগও থাকে আৰু স্ত্ৰীজনন অংগও থাকে। পুংকেশৰ, স্ত্ৰীকেশৰ উভয়ে থাকে। এইবিলাকক উভয়লিংগী ফুল বুলি কোৱা হয়। হ'ল। এতিয়া আমি যাম নেক্সট পাৰ্টলৈ। এতিয়া চোৱা, পুংকেশৰক ভাগ কেইটা অংশৰে পুংকেশৰ গঠিত? পুংকেশৰত দুটা অংশ থাকে সদায়। তোমালোকে চিত্ৰটো চোৱা। পুংকেশৰত দুটা অংশ আছে। এটা হ'ল পৰাগ কোষ বা পৰাগধানী আৰু এটা হ'ল পুংদণ্ড। এই লাঠিডালক কোৱা হয় পুংদণ্ড বুলি, আৰু আগৰ এই পাৰ্টটোক কোৱা হয় মটৰ মাহৰ নিচিনা, সেই পাৰ্টটোক কোৱা হয় পৰাগধানী বা পৰাগ কোষ। ঠিক আছে? আৰু এই পৰাগধানীত থকা পৰাগধানীবিলাকত পৰাগৰেণু থাকে। পৰাগধানীত থকা পৰাগৰেণুৱে পুংজনন কোষ উৎপন্ন কৰে। ঠিক আছে? পুংজনন কোষ তাত সৃষ্টি হ'ব। নেক্সট আহিলোঁ স্ত্ৰীকেশৰৰ বা গৰ্ভকেশৰৰ কি ভাগ আছে? স্ত্ৰীকেশৰ বা গৰ্ভকেশৰ তিনিটা অংশ থাকে স্ত্ৰীকেশৰ বা গৰ্ভকেশৰৰ। তাৰ তিনিটা পাৰ্টৰ একেবাৰে ওপৰৰ পাৰ্টটো হ'ল গৰ্ভমুণ্ড, তাৰপিছত আহিলে গৰ্ভদণ্ড আৰু লাষ্টৰটো আহিলে গৰ্ভাশয় বা ডিম্বাশয়, যিকোনো এটা নাম কয়। এতিয়া চিত্ৰটো তোমালোকে চোৱা, স্ত্ৰীকেশৰ বা গৰ্ভকেশৰৰ চিত্ৰটো। তাত মূল স্ত্ৰীকেশৰডাল এইডাল, বাওঁফালৰডাল হ'ল গৰ্ভকেশৰ বা স্ত্ৰীকেশৰ। তাৰ ওপৰৰ অংশটোক কয় গৰ্ভমুণ্ড, মাজৰ অংশটোক কয় গৰ্ভদণ্ড আৰু তলৰ অংশটোক কয় গৰ্ভাশয়। তলৰ অংশটোক কোৱা হয় গৰ্ভাশয় বা ডিম্বাশয়। কিছুমান ফুলৰ সেই গৰ্ভাশয়টো দীঘল থাকে, কিছুমানৰ এনেকৈ গোটাকৈ থাকে, সৰুকৈ থাকে। গতিকে এই গৰ্ভাশয়টোকে আকৌ এক্সট্ৰাকৈ আঁকি দেখাইছে যে তাৰ ভিতৰত কি থাকে। এই ডিম্বাশয়টো ডাঙৰকৈ যদি আঁকি দিয়া হয়, তাৰ ভিতৰত ডিম্বকবিলাক থাকে। বানানটো অকণমান ভুল হৈছে। গৰ্ভাশয়ে এটা বা বহুত ডিম্বক ধাৰণ কৰে। স্ত্ৰীজনন কোষ বা কণী ডিম্বক এটাত গঠন হয়। তাৰমানে এই ডিম্বক যে ধাৰণ কৰিছে, এই ডিম্বকৰ ভিতৰতে কি থাকে? স্ত্ৰীজনন কোষ বা কণী থাকে এই ডিম্বকটোত। ঠিক আছে? এতিয়া আমি ইয়াৰ পিছলৈ যাম। পুংকেশৰত কি থাকে? পুংজনন কোষ থাকে। স্ত্ৰীকেশৰত থাকে স্ত্ৰীজনন কোষ। এই পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হ'ব লাগিব। মিলন হোৱাৰ পৰ্যায়লৈ যাওঁতে আমি পৰাগ যুগৰ বিষয়ে জানিব লাগিব। পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ চাবা, পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণু স্থানান্তৰিত হোৱাকে পৰাগযোগ বোলে। সাধাৰণতে পৰাগৰেণুবোৰ এখন ডাঠ সুৰক্ষা আৱৰণেৰে গঠিত, যাতে সিহঁত শুকাই নাযায়, সদায় ফ্ৰেছ হৈ থাকে। তাৰ কাৰণে পৰাগৰেণুবিলাক যাতে শুকাই নাযায়, তাৰ কাৰণে পৰাগৰেণুবোৰৰ বাহিৰফালে এখন খুব ডাঠ আৱৰণ থাকে। পৰাগৰেণুবোৰ পাতলভাৱে বতাহ বা পানীয়ে সহজে কঢ়িয়াই লৈ যায়। কীট পতংগবোৰ ফুলত পৰে আৰু সিহঁতে দেহত পৰাগৰেণুবোৰ কঢ়িয়াই লৈ যাব পাৰে। তাৰমানে এই পৰাগধানীত থকা পৰাগৰেণুবোৰ ইমানেই পাতল, কেতিয়াবা সিহঁতি বতাহতো উৰি যাব পাৰে, আৰু কেতিয়াবা কি হয়, বিভিন্ন ধৰণৰ কীট পতংগ আহি
ফুলত পৰেহি, সেই ফুলত পৰা কীট পতংগৰ ভৰিত বা গাত লাগি পৰাগৰেণুবোৰ বহুত দূৰলৈ যাব পাৰে। আৰু সেই তেনেকৈ যাওঁতে কীট পতংগবোৰৰ গাত লাগি থকা পৰাগৰেণুবোৰ কেতিয়াবা কি হয়, একেজাতীয় এপাহ ফুলৰ গৰ্ভমুণ্ডত লাগি ধৰে। ধৰা একেজোপা গছৰ বেলেগ এপাহ ফুলত, এজোপা গছত কেইবাপাহো ফুল আছে, তাৰ এপাহ ফুলত এটা মৌ মাখি পৰিলে, পৰি আকৌ উৰি গৈ বেলেগ এপাহ ফুলত পৰিলে একেজোপা গছত, তেতিয়া সেই আগৰ গছজোপাৰ পৰাগৰেণু তাৰ গাত লাগি একেজোপা গছৰ দ্বিতীয় পাহ ফুলত গৰ্ভমুণ্ডত সেই পৰাগৰেণু পৰিব পাৰে। বা কেতিয়াবা সেই একেটা মৌ মাখিয়ে গৈ বেলেগ এজোপা গছত পৰিব পাৰে, একেজাতীয় গছ কিন্তু। এজোপা গোলাপ ফুলৰ গছৰ ফুলৰ পৰা মৌ মাখিটো গৈ যদি আন এজোপা গোলাপ ফুলৰ গছৰ ফুলপাহত পৰেগৈ, তেতিয়া কি হ'ব, তাৰ পৰাগৰেণুবিলাক গাত যে লাগি গৈছিলে, সেই পৰাগৰেণুবিলাক সেই গৰ্ভমুণ্ডত লাগি ধৰে। পৰাগযোগ কেইধৰণৰ আছে? পৰাগযোগ দুই ধৰণৰ পৰাগযোগ আমি পাওঁ। পৰাগযোগ দুই প্ৰকাৰৰ। প্ৰথমটো হ'ল স্বপৰাগযোগ, দ্বিতীয়টো হ'ল ইতৰ পৰাগযোগ। ছবিটো আছে, মই আগতে কথাখিনি বুজাই লওঁ, তথাপি এইটোতো বুজাব পাৰিম। ধৰি লোৱা যেতিয়া পৰাগৰেণু একেপাহ ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বুলি কোৱা হয়। তাৰমানে এই প্ৰথম চিত্ৰটোত চোৱা, প্ৰথম চিত্ৰটোত এইটো হ'ল ইয়াত পৰাগৰেণু থাকে, পৰাগধানীত পৰাগৰেণু থাকে, এইটো হ'ল গৰ্ভমুণ্ড। এতিয়া পৰাগধানীৰ পৰা যদি পৰাগৰেণু গৈ একেজোপা ফুলৰে গৰ্ভমুণ্ডত পৰে, তেতিয়া তেনেকুৱা পৰাগযোগক কোৱা হয় স্বপৰাগযোগ, একেজোপা ফুলতে। বা সেইটো স্বপৰাগযোগ। নেক্সট আহিলে, যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা গছৰ আন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে, তেতিয়া তাক ইতৰ পৰাগযোগ বুলি কয়। তাৰমানে এপাহ ফুলৰ পৰাগৰেণু গৈ বেলেগ এপাহ ফুলত যদি পৰে, বেলেগ এপাহ ফুল মানে সেই ফুলপাহ একেজোপা গছৰো হ'ব পাৰে বা একেধৰণৰ বেলেগ এজোপা গছো হ'ব পাৰে। তাৰমানে এজোপা গোলাপ ফুলৰ গছ আছে, তাত থকা এপাহ ফুলৰ পৰা পৰাগৰেণু গৈ একেজোপা গছৰ আন এপাহ ফুলতো পৰিব পাৰে গৰ্ভমুণ্ডত, বা তাৰ পৰা উৰি গৈ আন এজোপা গোলাপ ফুলি আছে, তাৰ ফুল এপাহতো পৰিব পাৰে। সেইটো কোৱা হয়, তেনেকুৱা ধৰণে যদি পৰাগৰেণু গৈ গৰ্ভমুণ্ডত পৰে, তেতিয়া তেনেকুৱা পৰাগযোগক কোৱা হয় ইতৰ পৰাগযোগ। গম পালানে? স্বপৰাগযোগ মানে একেপাহ ফুল, আৰু ইতৰ পৰাগযোগ মানে এপাহ ফুলৰ পৰা গৈ পৰাগৰেণু বেলেগ এপাহ ফুলত পৰিব লাগিব। বেলেগ এপাহ মানে সেই গছজোপাৰে বেলেগ এপাহ ফুল হ'ব লাগিব, নহ'লে একেজাতীয় গছৰ ফুলত পৰিবগৈ লাগিব। গোলাপ ফুলৰ পৰাগৰেণু গৈ পেলাই তগৰ ফুলৰ পৰাগৰেণুত পৰিলে নহ'ব, তাৰমানে আকৌ গোলাপ ফুল এজোপাতেই পৰিবগৈ লাগিব ফুলতে। সেইটোৱে হ'ল ইতৰ পৰাগযোগ। কাৰণ এইখিনি কথা ভালকৈ বুজি পাব লাগিব। পৰাগযোগ হ'ল এই পৰাগৰেণুটো কোনোবা স্বপৰাগযোগেই হওক বা ইতৰ পৰাগযোগেই হওক, কোনোবা এপাহ ফুলৰ পৰাগৰেণুৰ পৰা এই পৰাগধানীৰ পৰা পৰাগৰেণু আহি এই গৰ্ভমুণ্ডত পৰিলেহি, এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰিলে। দেখিছানে? এই ওপৰৰ এইটো পৰাগৰেণু বুলি ধৰি লৈছে, এই ওপৰৰ যিটো আঁকিছে এই পাৰ্টটো, এইটো পৰাগৰেণু বা এই পৰাগৰেণুটোৰ এইখন বাহিৰ ফালৰখন আৱৰণ আৰু ভিতৰত সেইটো পুংজনন কোষ। সেইটো হ'ল পুংজনন কোষ। এই পুংজনন কোষটো বা পৰাগৰেণুটো এতিয়া কি হ'ব, এই গৰ্ভদণ্ডই দি গৰ্ভমুণ্ডত পৰি গৰ্ভদণ্ডই দি এনেকৈ তললৈ গুচি আহিব, এইফালে নামি আহিব। দেখিছানে? এই নেক্সট চিত্ৰটোত দেখাইছে। তাৰপিছত এনেকৈ তললৈ নামি আহি কি হ'ব, এই যিটো গৰ্ভাশয়ৰ ভিতৰত যিটো ডিম্বক আছে, সেই ডিম্বকটোৰ ফালে সোমাই যাব। ডিম্বকটোৰ ফালে সোমাই গৈ ছেকেণ্ড চিত্ৰটোত চাবা, এনেকৈ ছাইডেদি আহি ছেকেণ্ড ছবিটোত আহি সেই পুংজনন কোষটো গৈ যেতিয়া স্ত্ৰীজনন কোষৰ লগত লগ লাগিব, লগ লগা প্ৰক্ৰিয়াটোক কোৱা হয় নিষেচন। এতিয়া তলত চোৱা লিখা আছে, পুং আৰু স্ত্ৰীজনন কোষৰ মিলন প্ৰক্ৰিয়াটোকে নিষেচন বোলে। নিষেচনৰ দ্বাৰা কি হয়, জনন কোষৰ মিলন হয়, তাৰমানে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ লগ লাগি এটা নতুন কোষ সৃষ্টি হয়, যাক যোজন কোষ বুলি কয়। কি বুলি ক'ব? যোজন কোষ। তোমালোকে ইয়াত এই চিত্ৰটোত চোৱা, যোজন কোষ কোনটো? এই যেতিয়া দুয়োটা আহি লগ লাগিলে, দুয়োটা কোষ আহি যেতিয়া লগ লাগিলে এটা কোষ হ'ল, তেতিয়া তাক যোজন কোষ বুলি কয়।
আৰু এই যোজন কোষটোৱে লাহে লাহে ভ্ৰূণলৈ অলপ ডাঙৰ যেতিয়া হৈ আহিব, কোষ বিভাজনৰ দ্বাৰা সি যেতিয়া ডাঙৰ হৈ আহিব, বৃদ্ধি হৈ আহিব, তাক এতিয়া ভ্ৰূণ বুলি কোৱা হয়, ভ্ৰূণলৈ বিকশিত হয়। আৰু ভ্ৰূণৰ পিছত সি যেতিয়া ভ্ৰূণলৈ বিকশিত হ'ব, ভ্ৰূণৰ পিছত কি হ'ব চাবা, এই নিষেচনৰ পিছত গৰ্ভাশয়টো এটা ফললৈ ৰূপান্তৰিত হয়। তাৰমানে যিটো গৰ্ভাশয়ৰ ভিতৰত সেই যোজন কোষটোৰ সৃষ্টি হৈছিলে, গৰ্ভাশয়ৰ ওপৰৰ এই পাৰ্টটো কি হয়, নাইকিয়া হৈ যিটো ফুলৰ পাৰ্ট আছিলে, ফুলৰ বাকী যি চাইডে চাইডে অংশ আছিলে, অংশখিনি ছিঙি সৰি পৰে, আৰু সৰি পৰি পেলাই ইয়াত লিখা আছে ফুলৰ আন অংশবোৰ মৰহি সৰি যায়, ঠিক আছে। আৰু এই গৰ্ভাশয়টো লাহে লাহে ডাঙৰ হৈ হৈ মঙহ ধৰি ধৰি তাত কি হয়, সেইটো ফললৈ পৰিৱৰ্তন হৈ যায়। আমি যে ফলবোৰ খাওঁ, ফ্ৰুটছবিলাক খাওঁ, সেই ফলটোৰ যিখিনি আমি খাওঁ, যিটো অংশ, আমটো এতিয়া ধৰা আমৰ যিটো গুটিটোৰ ভিতৰত চাবাচোন এটা শাহ থাকে কোমল, সেইটো হ'ল ভ্ৰূণ। আৰু গুটিটোৰ ভ্ৰূণটোক সদায় এটা ডাঠ আৱৰণেৰে আগুৰি ৰাখে ভ্ৰূণটো নষ্ট নহ'বলৈ। আৰু তাৰ ওপৰত কি হয়, যিখিনি মঙহাল অংশ আছে, সেই আমখিনি আমি যে খাওঁ, আমখিনি সেইখিনি আচলতে আছিলে গৰ্ভাশয়ৰ পৰা সেই ফলটো হয়গৈ, ফলটো সেই গৰ্ভাশয়ৰ পৰা হয়। গতিকে ফুলৰ আন অংশবোৰ মৰহি সৰি যায়। ফল হৈছে ডিম্বাশয়ৰ পুৰঠ অৱস্থা। ডিম্বাশয়টো ডাঙৰ হৈ যেতিয়া পূৰা পুৰঠ হৈ যায়, পৰিণত হয়, তেতিয়া সি ফললৈ ৰূপান্তৰিত হয়। নিষেচন আৰু বীজ গঠন। ইয়াৰ পিছত আহিম আমি বীজৰ বিস্তাৰণ, শেষৰ পাৰ্টটোলৈ আহিছোঁ আচলতে। বীজৰ বিস্তাৰণেই আমাৰ এই পাঠটোৰ শেষৰ পাৰ্ট। বীজৰ বিস্তাৰণ বুলি ক'লে, বীজ মানে গুটি। উদ্ভিদৰ গুটি কেনেকৈ এঠাইৰ পৰা আন ঠাইত পৰি গছবোৰ য'ত ত'ত গজে। আমিতো এতিয়া আম গছ এঠাইতে নাথাকে, আম গছ য'তে ত'তে আমি কিয় দেখা পাওঁ? এঠাইত হোৱা আম গছজোপা আকৌ গৈ বহুত দূৰত কেনেকৈ বেলেগ এজোপা আম গছ গজে। সেই গুটিৰ বিস্তাৰণৰ কাৰণে উদ্ভিদবিলাক বিভিন্ন ঠাইত গজিব পাৰে। ইয়াত লিখিছোঁ চোৱা, বীজৰ বিস্তাৰণৰ বাবে প্ৰকৃতিত কিছুমান একেজাতীয় উদ্ভিদ বিভিন্ন ঠাইত গজে, বেলেগ বেলেগ ঠাইত গজে। আৰু বীজৰ বিস্তাৰণৰ দ্বাৰা উদ্ভিদ বিভিন্ন ধৰণে উপকৃত হয়। বীজৰ বিস্তাৰণ কি হয়? বিস্তাৰণ মানে সিঁচৰতি হৈ যোৱা, মানে বহুত দূৰলৈ বিয়পি পৰা। কিয় বীজৰ বিস্তাৰণ হ'লেনো কি হয়? অত্যাধিকভাৱে গজাত বাধা দিয়ে। তাৰমানে একে ঠাইতে জোখতকৈ বেছি গজাত বাধা দিয়ে বীজৰ বিস্তাৰণে। বীজবোৰ যেতিয়া বহুত দূৰলৈ উৰি আঁতৰি গুচি যায়, তেতিয়া একেধৰণৰ গছ একে ঠাইতে নগজে। কাৰণ একেধৰণৰ গছ একে ঠাইতে গজিলে কি হ'ব? পোষক দ্ৰব্য কমকৈ পাব, ভাগত কমকৈ পৰিলে গছজোপা ভালকৈ স্বাস্থ্যৱান নহ'ব, গম পাইছানে? সেইকাৰণে গুটিৰ বিস্তাৰণে সেইটোত সহায় কৰে, সুস্থ সবল গছ গজাত সহায় কৰে। 2 নম্বৰ পইণ্টটো হ'ল, প্ৰতিটো পুলিয়ে সূৰ্যৰ পোহৰ, পানী আৰু খনিজ লৱণৰ ক্ষেত্ৰত প্ৰতিযোগিতা এৰাই চলে। তাৰমানে কম্পিটিশ্যনত লাগিব নালাগে আৰু, যাতে দূৰে দূৰে হ'ব পুলিবিলাক। গুটিবোৰ বহুত দূৰে দূৰে পৰিলে কি হয়, সিহঁতৰ প্ৰয়োজনীয় যি সূৰ্যৰ পোহৰ, পানী আৰু খনিজ লৱণ সিহঁতি পৰ্যাপ্ত পৰিমাণে পাব। কাৰো লগত কম্পিটিশ্যন নালাগে। ওচৰাচৰিকৈ হ'লে ইটোকো লাগিব সিটোকো লাগিব পুলিবিলাকক। পানী এটাৰ গুৰিত পানী দিলে সিটোত কমি যাব, এনেকুৱা হ'লহেঁতেন। গতিকে পুলিবোৰ সেইকাৰণে দূৰে দূৰে গজিলে উদ্ভিদবিলাক সুস্থ সবল হয়। 3 নম্বৰ পইণ্টটো হ'ল, নতুন আৱাসস্থলীত গজি উদ্ভিদজোপাৰ বহুল বিস্তাৰণ হয়। ধৰা যেতিয়া গুটিৰ বিস্তাৰণ বহুত দূৰলৈ হয়, দূৰত বেলেগ এটুকুৰা জেগাত যেতিয়া আমৰ গুটি এটা পৰি তাত আম এজোপা গজিলে, আকৌ সেইজোপাৰ পৰা কেইজোপামান বেলেগ গজিলে, তাৰমানে কি হ'ল, এজোপা উদ্ভিদে বহুত বেছি হৈ যাবগৈ পাৰে নাই, বংশবৃদ্ধি বহুত বেছি হ'ব পাৰে। গতিকে প্ৰয়োজনীয় উদ্ভিদ আমি এজোপা গছৰ পৰা আমি বহুত গছ পাব পাৰোঁ, সেইকাৰণে বহুত য'তে ত'তে পাব পাৰোঁ, সেইটো এটা সুবিধা। গতিকে এইখিনি হ'ল গুটিৰ বিস্তাৰণ বা বীজৰ বিস্তাৰণৰ উপকাৰিতা। ইয়াৰ পিছত আহিম আমি বীজৰ বিস্তাৰণ কি প্ৰক্ৰিয়াৰে হয়। বীজৰ বিস্তাৰণ সাধাৰণতে 3 প্ৰক্ৰিয়াৰে হয়, 4 প্ৰক্ৰিয়াৰে। 3টা প্ৰকাৰ হ'ল বায়ু, পানী বা প্ৰাণীৰ দ্বাৰা বীজৰ বিস্তাৰণ হয়। কেতিয়াবা বীজৰ বিস্তাৰণ নিজে নিজেও হয়। সেইটো 4 নম্বৰ পইণ্টটো আমি লাষ্টত লিখিম, পঢ়িম বা বুজিম। প্ৰথম 3টা চোৱা, বায়ুৰ সহায়ত কেনেকৈ বীজৰ বিস্তাৰণ হয়। কিছুমান পাখিযুক্ত পাতল বীজ বতাহৰ দ্বাৰা বহুত দূৰলৈ উৰি যায়। যেনেকৈ তোমালোকে দেখিবাই, ছজিনা গছৰ যিটো বীজ বা মদাৰ গছৰ যিবিলাক বীজ, সেই বীজবিলাক কি হয়, ছজিনা গছৰ বীজবিলাকত পাখি থাকে, তাৰপিছতে মদাৰ গছৰ বীজবিলাক বহুত পাতল, সেইবিলাক কি হয়, বহুত দূৰলৈ উৰি গুচি যায়। এতিয়া ইয়াত ছবি আছে তলত চোৱা, ছজিনা গছৰ ছবি আছে, ছজিনা গছৰ গুটিৰ ছবি, এইটো ছজিনা গছৰ গুটিবিলাক এনেকুৱা। গতিকে সেই তেনেকুৱা গুটিবিলাক কি হয়, পাখি নিচিনা আছে এই কাষত, সিহঁতি বতাহত বহুত দূৰলৈ উৰি যাব পাৰে। নেক্সট আহিলে মেপল একে।
মেপল নামৰো এবিধ উদ্ভিদ আছে যাৰ বীজত দুখন পাখি থাকে, সেইকাৰণে বতাহত উৰি যায় বহুত দূৰলৈ। কিছুমান স্পঞ্জ বা আঁহযুক্ত আৱৰণ থকা বীজ থাকে যিবিলাক পানীত উপঙি থাকে, সেইবিলাক পানীৰ সোঁতত বহুত দূৰলৈ উটি গুচি যায় সেই বীজবোৰ। সেইবিলাক হ'ল কি নাৰিকলৰ বীজ। আমাৰ উদাহৰণ হ'ল নাৰিকল। বা নদীৰ পাৰত পুখুৰীৰ পাৰত নাৰিকল পুলি বহুত গজে, কাৰণ কি হয় নাৰিকলৰ বীজ সাধাৰণতে পানীত ভাহি যায় দূৰলৈ। 3 নম্বৰ পইণ্টটো হ'ল কিছুমান বীজ আকৌ প্ৰাণীৰ দ্বাৰা 2 ধৰণে বিস্তাৰিত হয়। যিবিলাক বীজত বা গুটিত কাঁইট থাকে, কিছুমান গছৰ গুটিত চাবা কাঁইট থাকে, সেই কাঁইট থকা গুটিবোৰ কি হয় বিভিন্ন প্ৰাণীৰ দেহত লাগি, মানুহৰ কাপোৰত লাগে বা জীৱ জন্তুৰ গাৰ নোমবিলাকত লাগি ধৰি পেলাই বহুত দূৰলৈ গুচি যায়। তাৰোপৰি আকৌ কি হয় সেইবিলাক তেনেকুৱা উদাহৰণ হৈছে অগৰা, ইউৰেনা, এনেকুৱা কিছুমান উদ্ভিদ আছে যাৰ গুটিবিলাকত শুং থাকে, শুং কিছুমান থাকে, সেইবিলাক লাগি ধৰে প্ৰাণীৰ গাত লাগি ধৰে বা মানুহৰ কাপোৰত লাগি ধৰে। ফটো আছে, মই দিম সেইটো। কিছুমান ফল আকৌ প্ৰাণীয়ে খাবলৈ নিয়ে। এই ধৰা এতিয়া বান্দৰ এটাই গছৰ পৰা আম এটা ছিঙিলে সেই আমজোপাৰ ওচৰত নাখাবও পাৰে, জঁপিয়াই গৈ ক'ৰবাত বেলেগ এখন হাবিত গৈ গছ এজোপাত বহি খালে, গুটিটোতো তাতে পেলালে। গতিকে গছৰ পৰা গুটিটো বহুত দূৰলৈ গ'ল। বা আমিয়ে বজাৰৰ পৰা লিচু আনিলোঁ, লিচুজোপা উদ্ভিদজোপা ক'ত আছিল? কোনোবা বেপাৰীয়ে কোনোবা গছৰ পৰা আনি বিক্ৰী কৰি আমি খাই পেলাই আমি গুটিটো ক'ত পেলালোঁ, তাত গছ গজিব। গতিকে তেনেকৈ বা কিছুমান প্ৰাণীয়ে আকৌ এনেকুৱা হয় কিছুমান গছৰ গুটি খায়ো দিয়ে। এতিয়া আমাৰ বা অন্যান্য প্ৰাণীয়ে কিছুমান গছৰ উদ্ভিদৰ ফলৰ গুটি সৰু সৰু গুটি থাকে, খাওঁতে গিল খাই যায়, গিল খাওঁতে সেইখিনি মলৰ লগত ওলাই যায়, ওলাই মাটিত মিহলি হয়, এঠাইৰ পৰা গৈ তেনেকৈ আন ঠাইতো বীজৰ বিস্তাৰণ হয়। সেইবিলাক তেনেকুৱা উদাহৰণ হ'ল আম, লিচু ইত্যাদি। এতিয়া 4 নম্বৰ যিটো পইণ্ট, ইয়াতে আকৌ 4 to 5 লিখিলোঁ, তোমালোকে এইটো মন কৰিবা। মই যিমান পাৰি চেষ্টা কৰি বানানবিলাক শুদ্ধ কৰোঁ, তাৰ মাজতো থাকি যায়। এইটো 4 নম্বৰ। 4 নম্বৰ পইণ্টটো হ'ল যে কিছুমান ফল কেতিয়াবা হঠাৎ জোকাৰণিৰ ফলত ফাটি যায়, একদম জোৰকৈ ফাটি যায়, ফাটি বহুত দূৰত ছিটিকি পৰে। সেই তেনেকৈও সেই বহুত দূৰত ছিটিকি পেলাই সেই গছৰ গুটিবিলাকৰ পৰা আকৌ নতুন গছ গজে। তেনেকুৱা গছ হ'ল এৰাগুটি মানে ভূত এৰা বুলিও কয়, এৰাগুটি বা দেউকা বুলি এজোপা গছ আছে। সেইবিলাকৰ গুটিবিলাক কেতিয়াবা হঠাতে একদম খুব যেতিয়া পুৰঠ হয় তেতিয়া খুব জোৰকৈ ফাটি যায়, ফাটি গ'লে তাৰ ভিতৰৰ পৰা গুটিবিলাক বহুত দূৰলৈ সিঁচৰিত হৈ যায়। গতিকে এনেকৈ গুটিৰ বিস্তাৰণ হয়। এইবিলাক হ'ল সূৰ্যমুখী ফুল মানে ছানফ্লাৱাৰ, এই প্ৰথমটো চোৱা, সূৰ্যমুখী ফুলৰ নোমাল ফল, নোম থাকে, এইবিলাক বহুত দূৰলৈ যাব পাৰে। মদাৰ গছৰ বীজ, এইটো মদাৰ গছৰ বীজ কিবা নোম থকাৰ নিচিনা, সেইকাৰণে উৰি গুচি যায় বতাহত। তাৰপিছত এইটো অগৰাৰ গুটি, দেখিছেনে? অগৰাৰ গুটি শুং থাকে গাত, গোটেই একদম শুং থাকে, মানুহৰ গাতো লাগি আহে কেতিয়াবা গুটিবিলাক, তোমালোকে মন কৰিছা চাগে, কাপোৰত যে লাগি আহে কেতিয়াবা। আৰু বিশেষকৈ জীৱ জন্তুৰ নোমত বেছিকৈ লাগি ধৰে, গৰু ছাগলীবিলাক হাবিয়ে বননিয়ে ঘূৰি পেলাই তাহাঁতৰ গাত লাগি আহে। গতিকে এইবিলাক গুটিৰ পৰা আকৌ এঠাইৰ পৰা গৈ পেলাই গছ বেলেগ এঠাইত এই গুটিৰ পৰা গজে। গতিকে এইখিনিয়ে হ'ল আমাৰ এই পাঠটোৰ, উদ্ভিদৰ প্ৰজনন পাঠটোৰ শেষৰ অংশ।